নমস্কাৰ এজন ভিউৱাৰ্ছে মোক সুধিছিল যে কেটেগৰিকেলি ওয়াৰ্ডটো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত এটা ভিডিও প্ৰস্তুত কৰিব লাগে গতিকে আজিৰ এই ভিডিওটোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো এই কেটেগৰিকেলি ওয়াৰ্ডটো কি হয় ইয়াক কেনেদৰে আমি বাক্যত ব্যৱহাৰ কৰিম বা কি অৰ্থৰ বাবে ব্যৱহাৰ কৰিম সকলোখিনিৰ বিষয়ে কম উইথ এক্সাম্পলৰ হৈতে ভিডিওটো আমাৰ ডে টু ডে কনভাৰসেচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰছে যদি মোৰ হৈতে অনলাইন মাধ্যমৰ জৰিয়তে অতি সহজ পদ্ধতিত ইংলিশ গ্ৰামাৰ বা স্পোকেন ইংলিশ শিকিব বিচাৰে কোনো নোট মুখস্থ নকৰাকৈ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনাক ক্লাছৰ সবিশেষ জনোৱা হ'ব এই ক্লাছটো এই জানুৱাৰী মাহৰ সেকেন্ড উইকৰ পৰা আৰম্ভ হ'ব আৰু এই ক্লাছটো আৰম্ভ হ'ব ইভিনিং 7:30 সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কিছুমান ওয়াৰ্ড কৈ থাকো যে স্পষ্টভাৱে নিখুঁতভাৱে কোনো সন্দেহ নাইকিয়াকৈ এনে ধৰণে যিবোৰ ওয়াৰ্ড কৈ থাকো এই ওয়াৰ্ডবোৰৰ বাবে আমি এটা ইংলিশ টাৰ্ম ব্যৱহাৰ কৰিব পাৰো সেই টাৰ্মটো হ'ল কেটেগৰিকেলি ওয়াৰ্ডটোৰ সহায়ত আমি এই অৰ্থটো প্ৰকাশ কৰিব পাৰো আৰু এই কেটেগৰিকেলি ওয়াৰ্ডটো হ'ল এটা এডভাৰ্ব আমি ইয়াক বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি বাক্যটোৰ দ্বাৰা ক'বলৈ যাওঁ স্পষ্টভাৱে কোনো নিখুঁতভাৱে কোনো সন্দেহ নাইকিয়াকৈ এনে ধৰণে আমি যেতিয়া প্ৰকাশ কৰিবলৈ যাওঁ আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক হি কেটেগৰিকেলি ৰিফিউজ টু টেক পাৰ্ট ইন দা প্ৰজেক্ট এই বাক্যটো চাওক কি ক'লে হি কেটেগৰিকেলি ৰিফিউজড মানে হ'ল হি স্পষ্টভাৱে কোনো সন্দেহ নাইকিয়াকৈ ৰিফিউজ কৰিছিল মানে অস্বীকাৰ কৰিছিল কি অস্বীকাৰ কৰিছিল হি কেটেগৰিকেলি ৰিফিউজ টু টেক পাৰ্ট ইন দা প্ৰজেক্ট হি প্ৰজেক্টটোত মানে যেটো অংশগ্ৰহণ কৰাৰ কথা আছিল সেই অংশগ্ৰহণ কৰাটো হি স্পষ্টভাৱে মানা কৰিছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ক'লো হি কেটেগৰিকেলি ৰিফিউজড হি স্পষ্টভাৱে মানা কৰিছিল টু টেক পাৰ্ট ইন দা প্ৰজেক্ট মানে প্ৰজেক্টটোত অংশগ্ৰহণ কৰাটো হি স্পষ্টভাৱে মানা কৰিছিল ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সটো সব কি কৈছে হি কেটেগৰিকেলি ডিনাইড হেভিং মেড দা মিস্টেক এই বাক্যটো সব কি ক'লে হি কেটেগৰিকেলি ডিনাইড হি স্পষ্ট ৰূপে মানা কৰিছিল হি ডিনাই কৰিছিল হি স্পষ্ট ৰূপে ডিনাই কৰিছিল কি ডিনাই কৰিছিল হি কেটেগৰিকেলি ডিনাইড হেভিং মেড দা মিস্টেক হি ভুল কৰাটো স্পষ্টভাৱে মানা কৰিছিল অস্বীকাৰ কৰিছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো হি কেটেগৰিকেলি ডিনাইড হেভিং মেড দা মিস্টেক হি ভুল কৰাটো স্পষ্টভাৱে অস্বীকাৰ কৰিছিল ঠিক আছে এতিয়া আমি নেক্সট এক্সাম্পল চাও কি কৈছে কোম্পানী কেটেগৰিকেলি ডিনাইড এনি ইনভলভমেন্ট ইন দা স্ক্যান্ডাল এই বাক্যটো চাও কি ক'লে দা কোম্পানী কেটেগৰিকেলি ডিনাইড কোম্পানীটোৱে স্পষ্টভাৱে কি কৰিছিল ডিনাই কৰিছিল অস্বীকাৰ কৰিছিল কি অস্বীকাৰ কৰিছিল এনি ইনভলভমেন্ট ইন দা স্ক্যান্ডালটোত কোনো ইনভলভমেন্টৰ কথা কোম্পানীটোৱে স্পষ্টভাৱে অস্বীকাৰ কৰিছিল ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো সব কি কৈছে সি কেটেগৰিকেলি ৰিফিউজ টু এনসাৰ কোৱেশ্চনছ এবাউট হার পাৰ্সোনেল লাইফ এই বাক্যটো সব কি কৈছে সি কেটেগৰিকেলি ৰিফিউজ তাই স্পষ্ট ৰূপে ৰিফিউজ কৰিছিল তাই স্পষ্ট ৰূপে মানা কৰিছিল কি মানা কৰিছিল সি কেটেগৰিকেলি ৰিফিউজ টু এনসাৰ কোৱেশ্চনবোৰৰ উত্তৰ দিয়াটো তাই স্পষ্ট ৰূপে মানা কৰি দিছিল কি কোৱেশ্চনবোৰৰ ওপৰত এবাউট হার পাৰ্সোনেল লাইফ তাই ব্যক্তিগত জীৱনৰ যিবোৰ কোৱেশ্চন এনসাৰ হয় এই কোৱেশ্চনবোৰৰ এনসাৰ কৰাটো তাই স্পষ্ট ৰূপে মানা কৰিছিল এনে ধৰণে আমি স্পষ্ট ৰূপে বুলি ক'বলৈ যাওঁতে কেটেগৰিকেলি ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে দ্য গভৰ্ণমেণ্ট কেটেগৰিকেলি ৰিজেক্টেড দ্য অপজিশনছ প্ৰপ'জেল এই বাক্যটো চাওক কি ক'লে দ্য গভৰ্ণমেণ্ট কেটেগৰিকেলি ৰিজেক্টেড গভৰ্ণমেণ্টে স্পষ্ট ৰূপে মানা কৰি দিছিল স্পষ্ট ৰূপে ৰিজেক্ট কৰিছিল কি ৰিজেক্ট কৰিছিল অপজিশনছ সকলৰ যেটো প্ৰপ'জেল আছিল এই প্ৰপ'জেলটো গভৰ্ণমেণ্টে স্পষ্ট ৰূপে ৰিজেক্ট কৰিছিল এনেকুৱা ক্ষেত্ৰত আমি কেটেগৰিকেলি ওয়াৰ্ডটো ব্যৱহাৰ কৰিছো ঠিক আছে এতিয়া আমি লাষ্ট এক্সাম্পলটো সব কি কৈছে হি কেটেগৰিকেলি ষ্টেটেড দ্যাট এই বাক্যটো সব কি ক'লে হি কেটেগৰিকেলি ষ্টেটেড দ্যাট হি উড নট পাৰ্টিচিপেট ইন দা ডিবেট এই বাক্যটো সব কি ক'লে হি কেটেগৰিকেলি ষ্টেটেড দ্যাট হি স্পষ্ট ৰূপে উল্লেখ কৰিছিল যে কি উল্লেখ কৰিছিল হি উড নট পাৰ্টিচিপেট ইন দা ডিবেট হি ডিবেটটোত অংশগ্ৰহণ নকৰে বুলি হি স্পষ্ট ৰূপে উল্লেখ কৰিছিল এনে ধৰণে যেতিয়া আমি স্পষ্ট ৰূপে মানে কোনো সন্দেহ নাইকিয়াকৈ এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কেটেগৰিকেলি ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব
আৰু যদি আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে ইংৰাজীৰ অন্যান্য টপিকবোৰৰ বিষয়ে শিকি থাকিব বিচাৰে প্লিজ এই চেনেলটো সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে